হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ৰাতিপুৱাৰ গোটেই কাম বন সামৰি গা পা ধুই আজৰি হ'লেও ভাবিছোঁ ব্লগ এটা আৰম্ভ কৰোঁ। বহুত বেছি গৰম বতৰ, এই যোৱা 2 দিনো বহুত গৰম পাইছোঁ আৰু আজিও একদম ৰ'দটো চাওক না। এইফালে নাহে কেমেৰাত, ইমান বেছি ৰ'দ দিছে। আৰু ৰাতিপুৱাৰ এইখিনিৰ পৰা ব্যস্ততাপূৰ্ণ সময়, মানে বাবু অফিচ যাব ওলাইছে, দেউতা ডিউটি গ'লেই, মায়ে লাগি আছে পাকঘৰত আৰু মই তাৰ মাজতে ইফাল সিফাল কৰি আছোঁ, কাৰণ মোৰ এতিয়া বিশেষ কাম নাই, গা পা ধুইও হৈ গ'ল আজৰি। গতিকে এতিয়াৰ পৰা কি কৰোঁনো দেখাই যাম। কণ্টিনিউ দিনটোত কৰা কামবোৰ ব্লগটোৰ জৰিয়তে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মায়ে আজি পাকঘৰত এয়া কি বনাই আছে দেখাওঁ আহক। এয়া হৈছে শুকান মাছ, শুকান বলিয়াৰী মাছ কিন্তু দেই, বহুত বেছি ভাল পাওঁ মই শুকান মাছ খাই। বলিয়াৰী মাছখিনি প্ৰথমতে ভাজি লৈছে, মানে ভালকৈ গৰম পানী দি ধুই লয়, তাৰপিছত ভাজি লৈছে। এতিয়া পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্ট দি এনেকৈ বনাব পিঁয়াজেদি। এয়া ৰঙালাওৰ লগত বনালেও বহুত বেছি ভাল লাগে, যেনেকৈ বনাই মই ভালেই পাওঁ শুকান মাছ খাই, তাতে আকৌ এইটো বলিয়াৰী বহুত টেষ্টি হয়। আৰু এইটো কঁঠাল দেউতাই লৈ আহিছে, এইটো মানে পকা কঁঠাল নহয় আকৌ দেই, চব্জি খাবলৈহে। আৰু বাবু অফিচ যাব ওলাইছে, ময়ো বোলো ভাতকেইটা খাই লওঁ, কাৰণ খাই লৈ আকৌ ঔষধ খাবলৈ থাকে। আৰু যিহেতু 10টা বাজো হৈছে, খাবলৈও হৈছে, গতিকে ভাত খাবলৈ লৈছোঁ। ৰাতিপুৱাৰ ভাতত এয়া বুটৰ চালাড, তিয়ঁহৰ চালাড, লগতে ছজনা পাতৰ ভাজি আৰু শুকান মাছৰ এইখন তৰকাৰীখন একদম খুব ধুনীয়া হৈছিলে খাবলৈ। মই মানে শুকান মাছ যে ভালেই পাওঁ, বামলা মাছটোও ভাল পাওঁ, এটা মিছা মাছ যে পায় সেইটোও ভাল পাওঁ, আৰু মানে যেনেকৈ তৰকাৰী বনাই বহুত ভাল পাওঁ আৰু। ভাত খোৱা হ'ল আৰু এতিয়া আহি বহিছোঁহি। গৰম পূৰা আছে, আমাৰ ৰাতিপুৱাতে ইমান বেছি গৰম। আৰু মেডিচিনবোৰ মই এই যে ড্ৰয়াৰকেইটা কিনিছিলোঁ, মানে ইয়াৰে এটা ড্ৰয়াৰত থৈ দিওঁ আৰু হাততে পোৱাতে, যিহেতু বিচনাৰ কাষতে হয়, আৰু মেডিচিনটো খাই লওঁ। মেডিচিন মানে আগতে খাবলৈ ইমান বেছি বেয়া পাইছিলোঁ, এতিয়া মানে একদম অভ্যাস হোৱাৰ নিচিনা হৈ গ'ল। মানে ইমান দিনে, মানে যিমান দিনৰ পৰা ডক্তৰৰ লগত কনচাল্ট কৰিছোঁ, একদম ফাৰ্ষ্ট মানে সময়ৰ পৰা খবৰটো যেতিয়া পাইছোঁ তেতিয়াৰ পৰাই মেডিচিন খাই আছোঁ কণ্টিনিউ। আজি 8 মাহ ধৰি খায়ে আছোঁ, গতিকে মানে 8 মাহো সম্পূৰ্ণ হয়, এতিয়া 9 মাহে হ'ব। আৰু ইমান দিন কণ্টিনিউ যেতিয়া মেডিচিন খাই থকা যায়, তেতিয়া আৰু অভ্যাস হৈ যায়, মানে মেডিচিন খাবলৈ এতিয়া আৰু ভয় নালাগা হ'ল। ৰাতিপুৱাৰ ভাত খোৱাৰ পিছত ঔষধ খাই অলপ সময় শুই দিলোঁ, আৰু এতিয়া ভৰ দুপৰীয়া ভাতো হৈ গ'ল, আকৌ ভাত খাবলৈ মাতিছে। আমাৰ আৰু 3 টাইম ভাতে হয় নহয়, ৰাতিপুৱা, দুপৰীয়া, ৰাতি। কেতিয়াবা 1 টাইম ৰুটি হয় বাৰু, ৰাতি কেতিয়াবা ৰুটিও খোৱা যায়, কিন্তু এতিয়া দুপৰীয়াটোতো ভাত হয়েই আৰু। গতিকে এতিয়া আকৌ ভাত হৈ গ'ল, এতিয়া ভাত খাওঁগৈ, তাৰপিছতহে আকৌ কণ্টিনিউ কৰি আছোঁ। এতিয়া মায়ে আকৌ কেঁচা মাছ আনিছিলে দেউতাই, এয়া শুকান মাছ নহয় দেই, ভাঙোন মাছেদি বনালে। লাও শাকৰ, মানে ৰঙালাও শাকৰ তৰকাৰী বনালে, আৰু শুকান মাছৰ তৰকাৰী আছিল, ভাজা মাছ আছিলে, আৰু ভাজিও আছিলে ছজনা পাতৰ। ভাতকেইটা খাই উঠি আকৌ এবাৰ ভৰি হাত মুখ ধুই আহিলোঁ। মানে বাৰে বাৰে ফেন চলি আছোঁ যদিও ঘামিয়ে থাকোঁ, এনেকুৱা হয়, গা ধুবলৈ মন গৈ থাকে, কিন্তু বাৰ বাৰ এইটো সময়ত এনেকৈ গা ধুই থাকিলেও আকৌ বেমাৰত পৰিম, ভয় লাগে। ডিঙিৰ বিষটো অলপ অলপ আছে, চৰ্দি, ডিঙিৰ বিষ। আগৰ চৰ্দিৰ জামটো ভালেই হোৱা নাই, তাতে আকৌ ফেন লৈয়ে থাকিব লগা হৈছে। উপায় নাই আৰু, মানে ইমান গৰমত যেতিয়া গা বেয়া হয় ন, বহুত বেয়া লাগে। আৰু বহুত বেছি গৰম পাইছোঁ আজি, কিবা মানে কেইদিনমান ঠাণ্ডা পৰি গ'ল ন, আকৌ এই 2 দিন ধৰি আকৌ গৰম, মানে সহ্য নোহোৱা হৈছে আৰু বহুত বেছি বেয়া লাগিছে। আৰু ভাত খাব যে অকণো মন নগ'লে, ভাত খাব গ'লোঁ হয়, গোটেই এৰি থৈ সানি, মাছৰ তৰকাৰী দি মাছেদি সানি চুনুক দি থৈ আহিলোঁগৈ আধা, অকণমান খাইছোঁ, একদম ভাত খাব মন যোৱা নাছিলে। বেয়া লাগিছে গাটো কিবা। আৰু এতিয়াতো আৰু নুশুওঁ, যিহেতু আগবেলাতে মই অকণমান শুই ল'লোঁ। ৰাতিৰ টোপনি ভাল নহয় কৈছোঁৱেই, ৰাতি টোপনি নহয় কাৰণে মানে দিনত যেতিয়াই পাৰোঁ 1 ঘণ্টা 2 ঘণ্টা তেনেকৈ শুই দিওঁ, নহ'লে মানে চিন্তাৰ কাৰণ হৈ গৈছেগৈ। আৰু এনেকৈ টোপনি নহ'লেওতো নহ'ব, সেইটো কাৰণে যেতিয়াই টোপনি ধৰে তেতিয়াই অকণমান শুবলৈ তেনেকৈ চেষ্টা কৰি আছোঁ। ফেনখন চলি আছে খুব স্পীডত, মাতটো চাগে স্পষ্ট হৈছে নাই ক'ব পৰা নাই। বাকী চাই থাকক। এতিয়া মই মোবাইলতে চাগে কিবা চাম, আৰু ইউটিউব মোবাইলটো চাইও মানে গা বেয়া লগা হৈ গৈছে। আৰু কি কৰিম, বিশেষ তেনেকৈ একো কৰিব লগা কামো নাই এতিয়া। বাৰু লগ পাই আছোঁ, চাই থাকক।
সন্ধিয়াৰ আগে আগে অকণমান খোজকাঢ়িলোঁ আমাৰ ৰাস্তাটোতে, মানে লগো আছিলে তেনেকৈ। আৰু বাহিৰত এইটো সময়ত মানে গৰম দিনত বহুত মানুহ ওলাই যায়, ভালো লাগে সেইখিনি সময় ওলাই গৈ। এনেই অকণমান খোজকাঢ়িলোঁ আৰু তাৰপিছত বতাহ মাৰিলে ধুনীয়া, একদম ৰাতিলৈ চাগে বৰষুণ দিব নাই। এতিয়া মই খাবলৈ লৈছোঁ আম আৰু লেচু। এয়াও লোকেল আমেই হয়, দেউতাই আনিছে, আৰু লেচু বাবুৱে আনিছে। লেচু বাবুৱে মানে প্ৰায়ে আনিয়ে আছে এইকেইদিন বাৰু, কিনি আনাই। আমাৰ আগতে গছ এজোপা আছিলে, কিন্তু কাটা গ'ল বহুত বছৰ আগতে, কাটিব লগা হ'ল আৰু। তেতিয়া বহুত খাইছিলোঁ। এতিয়া আৰু কিনি আনি যিখিনি খোৱা হয়, এতিয়ালৈকে 3-4বাৰমান আনিলে বাবুৱে, মানে এইটো ছিজনত। আমাৰ এইকণতে ওলাই থাকে, ৰাস্তাৰ কাষতে ঢেৰ লেচু বজাৰ বহে, আৰু তেজপুৰৰ লেচু বুলি ক'লেতো বিখ্যাতে আৰু, গতিকে লেচু আৰু আম খাই লওঁ। তাৰপিছত খালোঁ, এয়া ভিজোৱা বুট আছিলে, তাতে নাৰিকলো কাটি দিলে মায়ে। প্ৰসাদ নহয় বাৰু, কিন্তু গৰমত এনেকৈ খাই ভাল লাগে ন, ঠাণ্ডা ঠাণ্ডা বস্তুবোৰ। অকণমান নিমখ ছটিয়াই তেনেকৈ খালোঁ। আৰু এয়া কঁঠালটো যে দেখাইছিলোঁ, কেঁচা কঁঠাল, গতিকে ৰাতি এতিয়া মায়ে কঁঠালৰ তৰকাৰী বনাই আছে, আৰু হ'ব ৰঙালাও দি মাছৰ তৰকাৰী। ভাত হৈ গ'ল, এতিয়া খাম আৰু অকণমান পিছতে। আৰু গৰম মানে কেনেকুৱা গৰম, বৰষুণ এতিয়ালৈকে অহাই নাই, নাজানো আহিব নাই। 10টা বজাত দিব বুলি গুগলত দেখাই আছে, কিন্তু 10টা বাজিলেই নাই। আৰু মোৰ যে মানে এই প্ৰেগনেঞ্চিৰ সময়ত মানে প্ৰেগনেঞ্চি ৰিলেটেড যিবিলাক মানে চিমটমছ আহে, কিবাকিবি যে অসুবিধাবিলাক হয়, সেইবিলাকৰ প্ৰায়খিনি মানে মিলিছে। আৰু এই ডিঙিৰ ইয়াতে ক'লা স্পট পৰা সেইবিলাক পূৰা হৈ গৈছে, এইখিনি পূৰা ডাৰ্ক হৈ গৈছে। মই বিছনা পাৰিছোঁ দেই, সেইটো কাৰণে আঁঠুৱাখন দেখি আছে। তাৰপিছত এইবিলাক ডাৰ্ক হোৱা একদম ভালকৈ মানে পৰিছে আৰু লগততো আনুষংগিক আছেই, টোপনি নোহোৱা কিবা কিবি ঢেৰ আৰু। মুঠতে যি মানে ভিডিঅ'ত পাই থাকোঁ, সঁচাকৈ তাৰে ভালেখিনি হৈছে, মানে 2-এটাক বাদ দি মানে প্ৰায়খিনি চিমটমছ আহি গৈছে। আৰু চিমটমছ মানে ভালৰখিনিটো বাদ দি বেয়াখিনি গোটেই হৈছে। আৰু কিছুমানৰ গ্ল' আহে বুলি কয়, সেইবিলাকতো মোৰ নাই অহা, কিন্তু মানে বেয়াখিনি ডাৰ্ক এইবিলাক পৰা, তাৰপিছত কনষ্টিপেশ্যন, তাৰপিছত গেছৰ প্ৰব্লেমটোতো আছেই আৰু সদায় থাকে, টোপনি নোহোৱা, আৰু সেইবিলাক আৰু কিবাকিবি ভৰিৰ বিষ আৰু নানানটা, মানে এতিয়া মোৰ মনলৈ অহা নাই। কিন্তু এই ডিঙিৰ এইটো মানে ভালকৈ চকুত পৰিছে আজি মোৰ, বহুত বেছিকৈ হৈ গৈছে। আৰু এইবিলাক লাহে লাহে ঠিক হ'ব সময়ৰ লগে লগে, এইকেইটা দিন আৰু উপায় নাই। আৰু ভিডিঅ'টো আজি সামৰি দিওঁ বুলি ভাবিছোঁ, কিবা ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। আঁঠুৱা মই এনেকৈ মানে সময় পালে আগতীয়াকৈ তৰি থৈ দিওঁ, আৰু তেতিয়া ভাত খাই আহি মেডিচিন খাই অকণমান খোজ কাঢ়ি উঠিম আৰু, মানে এইফালে আজৰি হৈ আছোঁ। এনেকুৱা নহয় যে ভাত খায়েকৈ পৰি দিওঁ, সেইটো নহয় বাৰু, কিন্তু তথাপিও আগতে কৰি থ'লে কিবা আজৰি হৈ থকা নিচিনা লাগে, সেইটো কাৰণে কৰি থওঁ, বেলেগ একো নাই। সেয়া আৰু ভাগৰো লাগি যায়, কথা কওঁতে মানে ভাগৰি যাওঁ, তেনেকুৱা হৈছে। বহিয়ে আছিলোঁ বাৰু, বেলেগ একো নাই। আৰু অলপ কিবাকিবি আকৌ ডায়েৰী মেলিলোঁ, কবিতা চবিতা পঢ়ি আছিলোঁ, তেনেকৈ FB চালোঁ, ইউটিউব চালোঁ, সেয়া আৰু। তাৰপিছত এতিয়া ভাত খাই শুম যিহেতু, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। কি পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো দেখাবলৈ, বাকী যি নহওক আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। ভিডিঅ' সময়মতে দিব পৰা নাই, সেইটো কাৰণে চেনেলটো তেনেকৈ গ্ৰ'থ মানে হোৱা নাই, গম পাই আছোঁ, কিন্তু মানে উপায় নাই আৰু, চেষ্টা কৰি আছোঁ তাৰ মাজতে। আৰু মইতো তেনেকুৱা, মোৰ আগৰ পৰা যোনে ভিডিঅ' চাই গমে পায়, মোৰ যদি 2জনো ছাবস্ক্ৰাইবাৰ থাকে বা 2জন মানুহো যদি মোৰ ভিডিঅ' চায়, তথাপিও মই ভিডিঅ' বনামেই, কাৰণ মই কৰি ভাল পাওঁ সেইটো। আৰু মই নিজৰ কাৰণে হ'লেও সাঁচি ৰাখিছোঁ বুলি ক'ব লাগিব, কাৰণ মই প্ৰফেশ্যনেল নহয় যিহেতু, মই ইয়াৰ পৰা পইচা পাতি একো নাপাওঁ, গতিকে মনৰ ফূৰ্তিটোৱে আচল। আৰু মানে মোৰ ভাল লাগে, আৰু ইমান দিনে যে ভিডিঅ' কৰা নাছিলোঁ, কিবা বেয়া ডেম লাগি আছিলে, এতিয়া মানে আকৌ বেছি এক্টিভ লাগে যেতিয়া মানে ব্লগ কৰি থাকোঁ, কিবা মোৰ ভাল লাগে। আৰু মোৰ ভাল লাগে, আৰু তাতকৈ বেছি আৰু বেলেগ জানিব লগা একো নাই ন। বাকী আপোনালোকৰ মাজৰো 2-এগৰাকীয়ে ভাল পায় বুলি জনাই, কেতিয়াবা ভাল লাগে, তেনেকৈ চাই থাকিব। আৰু সকলো ভালে থাকক, আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ৰ সৈতে। বাই বাই।